অম্বুবাচীক লৈ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটীৰ নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰত। আৰু তাৰ বিপৰীতে কিন্তু শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত কিন্তু এতিয়া নিমাওমাও পৰিৱেশ। আমি দেখুৱাইছোঁ এই মুহূৰ্তত শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়, য'ত অম্বুবাচীৰ যি নীতি নিয়ম প্ৰবৃত্তি নিবৃত্তি পালন কৰা হ'ব। কিন্তু গুৱাহাটী নীলাচলৰ যি কামাখ্যা মন্দিৰ, তাত যি মেলামুখী পৰিৱেশ, সেই পৰিৱেশ কিন্তু ইয়াত নাই। আচলতে কিয় ইয়াত সেই পৰিৱেশ নাই, কেনেদৰে এই মন্দিৰত অম্বুবাচী নীতি নিয়মখিনি পালন কৰা হয়, আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু মন্দিৰৰ পুৰোহিতগৰাকী আছে, দেখা গৈছে গুৱাহাটীৰ এক বেলেগ পৰিৱেশ, ইয়াতো বেলেগ পৰিৱেশ, কাৰণটো কি? হয়, নমস্কাৰ। ওম কামৰূপ সমুদ্ভূতে কামপীঠে চকে বিশ্বধাৰী মহামায়ে কামেশ্বৰী নমস্তুতে। হয়, আমাৰ পুৰণি যি কামৰূপ ৰাজ্য, সেই কামৰূপ 4 পীঠ লৈ গঠিত। সেয়া হ'ল ৰত্নপীঠ, সৌমাৰপীঠ, স্বৰ্ণপীঠ আৰু এই স্বৰ্ণপীঠ, এনেকৈ আমি 4 পীঠ লৈ গঠিত। আৰু এই কামৰূপেই দেৱী পূজাৰ কাৰণে অতি প্ৰশস্ত বুলি কোৱা হয়। সেই অনুসৰি নীলাচলৰ বুকুত গুৱাহাটী কামাখ্যা আছে। আৰু আমাৰো শিলঘাটৰ এই নগাঁও জিলাৰ অসমৰ মধ্যস্থল নগাঁও জিলাৰ এই শিলঘাট অঞ্চলতে ব্ৰহ্মপুত্ৰৰ পাৰতে আমাৰ কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰ 8ম 9ম শতিকাতে বনমাল দেৱে প্ৰতিষ্ঠা কৰিছিল। এই প্ৰতিষ্ঠা কৰা মন্দিৰভাগ কিবা কাৰণত ধ্বংসস্তূপত পৰিণত হৈছিল। পুনৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহ ৰজাই এই যি মন্দিৰ স্থাপন কৰিছিল 1667 শক বা 1745 খ্ৰীষ্টাব্দত, সেই অৱধি ইয়াত নিত্য পূজা অৰ্চনা চলি আছে। কেৱল মাত্ৰ আমাৰ এই যে অম্বুবাচীৰ দিনকেইটাত আমাৰ পূজা অৰ্চনা নহয়। আৰু সেই আপোনাৰ 1746 খ্ৰীষ্টাব্দৰ পৰা কেন্দুকলাই বৰঠাকুৰে ইয়াত যি পূজা অৰ্চনা কৰিছিল, সেই পূজা অৰ্চনা আমাৰ জিলা গেজেটতো এই কথাটো লিখা আছে। তেতিয়াৰ পৰা এই পূজা অৰ্চনা চলি আহিছে। কিন্তু অম্বুবাচীৰ কেইদিন আমি জানে যে আহাৰ মাহৰ যেতিয়া সূৰ্য মিথুন ৰাশিৰ আপোনাৰ প্ৰথম 3 পাত পাৰ হৈ যেতিয়া আদ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰে, তেতিয়াই আমাৰ অম্বুবাচী বুলি কোৱা হয়। অম্বুবাচী 7 বা কামৰূপৰ ফালে আমেথি বুলি কোৱা হয়। এইকেইদিন আজিৰ পৰা আপোনাৰ অহা 26 তাৰিখলৈকে আমাৰ মন্দিৰ বন্ধ থাকিব। আপুনি আৰু এটা কথা সুধিছে যে গুৱাহাটীত যি উখল মাখল পৰিৱেশ আছে, তাত সাধু সন্যাসীয়ে ভিৰ কৰে। আমাৰ ইয়াত এই মেলামুখী অনুষ্ঠানটো নাই। ইয়াত আগৰ আমাৰ প্ৰাচীন কালৰ পৰা আমাৰ এই অম্বুবাচীত আমাৰ ইয়াত মেলাটো নহয়। আৰু এটা কথা হয়তো হ'ব পাৰে, তাত যিহেতু দেৱীৰ মহামুদ্ৰা অৰ্থাৎ যোনি মুদ্ৰা পৰিছে, গতিকে তাত অম্বুবাচীটো বিশেষ প্ৰশস্ত। আৰু আমাৰ ইয়াত যিহেতু দেৱীৰ বিগ্ৰহে আছে, গতিকে আমাৰ সাধু সন্যাসীৰ ইমান ভিৰ নহয়। আৰু তাতে মূল কামাখ্যা আছে। আৰু আপোনালোকে জানে সকলো কামাখ্যাই, সেইটো কোৱা হয়েই যে কামৰূপ দেৱী ক্ষেত্ৰ কুত্ৰ অপি নতত্ৰ সম অন্যত্ৰ বিৰলা দেৱী কামৰূপ গৃহে গৃহে। অৰ্থাৎ কামৰূপত দেৱী ঘৰে ঘৰে বিৰাজমান, আৰু তাতেই তেওঁলোকে কৰে। আমাৰ ইয়াতো যদি দেৱী আছে, তথাপি আমাৰ ইয়াত যিহেতু পূৰ্বৰ পৰা চলা নাই, আৰু সেইকাৰণেই আমাৰ ইয়াত ইমান মেলামুখী অনুষ্ঠানটো হয়। বন্ধ দুৱাৰ থাকিব, মন্দিৰৰ বন্ধ দুৱাৰ থাকিব, তাতো বন্ধ দুৱাৰ থাকে। কেৱল নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত। আমি যিহেতু শিলঘাটৰ দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত আছোঁ, ইয়াতো অম্বুবাচীৰ প্ৰবৃত্তি নিবৃত্তি অনুসৰিয়ে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। কামাখ্যা যি গুৱাহাটীৰ কামাখ্যা মন্দিৰ, তাত যি অম্বুবাচী মেলাক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দেশ বিদেশৰ ভক্তৰে ভিৰ কৰিছে কামাখ্যা মন্দিৰৰ বাকৰি। মা কামাখ্যাক দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্যাসীয়ে ভৰি পৰিছে নীলাচলৰ বুকু। কিন্তু তাৰ বিপৰীতে শিলঘাটৰ এই কামাখ্যা দেৱালয়ত তেনে মেলামুখী পৰিৱেশ নাই। কিন্তু যি অম্বুবাচীৰ প্ৰবৃত্তি, আজি নিশা 9:08:42 প্ৰবৃত্তি হ'ব, আৰু 25 জুনৰ নিশা 12:02:13 নিবৃত্তি হ'ব। সেই প্ৰবৃত্তিৰ লগে লগে শিলঘাটৰ এই কামাখ্যা দেৱালয়ৰ মন্দিৰৰ মূল দুৱাৰ বন্ধ হ'ব, আৰু 26 জুনত ভক্তভাৱে এই মন্দিৰ খুলি দিয়া হ'ব। কিন্তু সেই কামাখ্যা দেৱালয় নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ যি মেলামুখী পৰিৱেশ, ভিন্ন প্ৰান্তৰ ভক্ত সন্যাসীয়ে ভিৰ কৰিছে, কিন্তু সেই পৰিৱেশ শিলঘাটৰ এই দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত নাই। ইয়াত মাত্ৰ অম্বুবাচীৰ প্ৰবৃত্তি নিবৃত্তি অনুসৰিয়ে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। আৰু এনেদৰে আমি দেখুৱালোঁ যে নীলাচলৰ যি কামাখ্যা দেৱালয়, তাৰ যি উখল মাখল পৰিৱেশ, তাৰ বিপৰীতে কিন্তু
শিলঘাটৰ এই দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালত নিমাওমা পৰিৱেশ আৰু অম্বুবাচীৰ প্ৰবৃত্তি নিবৃত্তি অনুসৰিয়ে এই মন্দিৰৰ দুৱাৰ বন্ধ থাকিব ভক্ত দৰ্শনাৰ্থীৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।